পুনৰ পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী কমতাপুৰ ৰাজ্য গঠনৰ দাবী সমিতিৰ কেএলৰ শান্তি চুক্তি আৰু কোচ ৰাজবংশীক জনজাতিকৰণ নকৰিলে পুনৰ আন্দোলনৰ হুংকাৰ কমতাপুৰ ৰাজ্য দাবী সমিতিৰ কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত শীঘ্ৰে দাবীসমূহ মানি নললে 100 ঘণ্টীয়া ৰেল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ সংগঠনটো আপোনালোকে জানে কেএছডিচিটো হ'ল আমাৰ কেএলৰ যিটো পিচ একৰ্ড চলি আছে এইটো পিচ একৰ্ডখন সম্পূৰ্ণ কৰিব লাগে আৰু যোৱা বিধানসভাত আমি বিজেপিক ভোটদান কৰিছিলোঁ মুকলিভাৱে আৰু এতিয়া বিজেপিৰ কাম হ'ল আমাৰ অতি সোনকালে তাড়াতাড়ি আমাৰ পিচ একৰ্ডটা কমপ্লিট কৰিব লাগে আৰু যদি কমপ্লিট নকৰে তাহলে অতি শীঘ্ৰেই আমি চেণ্ট্ৰেলে ডিচিশ্যন লৈছোঁ যে আমি ৰেলপথ এইবাৰ অৱৰোধ কৰিম আৰু যোৱাবাৰৰ নিচিনাকৈ এইবাৰ কিন্তু আমি ৰেলপথ উঠাই নলওঁ এইবাৰ ৰেলপথ কৰিমেই আৰু স্থায়ীভাৱে 100 ঘণ্টা ৰেলপথ কৰিমেই গতিকে অতি সোনকালে 15 আগষ্টৰ ভিতৰত যদি আমাৰ ৰাজ্য ভাষা আৰু স্থিৰীকৰণ যদি সম্পূৰ্ণ নকৰে তেনেহ'লে আমি কঠোৰতম আমি সংগ্ৰাম কৰিবলৈ বাধ্য হ'ম। হয়, আজি মই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ এক্সিকিউটিভ মিটিং আছিল। এইখন এক্সিকিউটিভ মিটিঙৰ জৰিয়তে আমাৰ যোৱা 6/6/2026 তাৰিখত যদিও আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কেএছডিচি কমিটিখন গঠন কৰা হৈছিল কিন্তু সেইখিনি মুহূৰ্তত আমাৰ এৰিয়াখিনি কভাৰেজ কৰাৰ খাতিৰত আমি পূৰ্ণাংগ কৰিব পৰা নাছিলোঁ। আজি এই এক্সিকিউটিভৰ জৰিয়তে আমাৰ ডিষ্ট্ৰিক্ট কমিটিখন পূৰ্ণাংগ কৰা হ'ল। ইতিমধ্যে আমাৰ এই ডিষ্ট্ৰিক্ট কমিটিখন আমি 31 জনীয়া কমিটি ইতিমধ্যে পূৰ্ণাংগ হিচাপে আজি ঘোষণা কৰা